Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাত কিমান মাৰ্ক পালে তোমালোকে কিমান নম্বৰ পোৱা আজিৰ ভিডিঅ'টোৱে তোমালোকক বাৰুকৈ সহায় কৰিব তোমালোকৰ যেটো টাৰ্গেট আছে তোমালোকৰ যেটো গোল আছে হেতু সেট কৰাৰ কাৰণে তোমালোকে সহায় পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি আলোচনা কৰিম যে কিমানখিনি নম্বৰ পাবলৈ হলে তোমালোকে কিমানখিনি কষ্ট কৰিব লাগিব বা স্টেপ বাই স্টেপ আমি গুটেখিনি কথা আলোচনা কৰিম তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ আৰু তোমালোকক হেল্প কৰাৰ ভিডিঅবোৰ পাবলৈ হলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত প্ৰভাইড কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটোত আমি আলোচনা কৰিম তোমালোকে স্যার থার্ড ডিভিজন কিমান মাৰ্কত পোৱা যায় বা যেটো তোমাৰ 5 মাৰ্কস আছে হেতু কিমান হয় সেকেন্ড ডিভিজন ফার্স্ট ডিভিজন স্টার মার্ক ডিস্টিংশন কি হয় আৰু তোমালোকে লেটাৰ মাৰ্ক কিমান মাৰ্ক পালে তোমালোকে লেটাৰ মাৰ্ক বুলি কোৱা হয় আৰু হেতু কি লেটাৰেৰে ডিনোট কৰা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই গুটেখিনি জনাৰ আগতে তোমালোকৰ যেটো এক্সাম প্যাটাৰ্ন আছে সেই প্যাটাৰ্নটো কিন্তু তোমালোকে বুজি পাব লাগিব তো আমি চাও আহা আমি সংক্ষেপে আমাৰ যেটো এক্সাম প্যাটাৰ্ন আছে হেতু আমি বুজিবলৈ চেষ্টা কৰো সো তোমালোকৰ যেটো ম্যাথছ আছে তাৰ পিছত আছে তোমালোকৰ সায়েন্স তাৰ পিছত আছে ইংলিশ আৰু তোমালোকৰ কি আছে সোশ্যাল সায়েন্স আছে এই চাৰিটা সাবজেক্টত ইয়াতে চাৰিটা সাবজেক্ট আছে এই চাৰিটা সাবজেক্টত তোমালোকৰ কিন্তু দুটা পাৰ্ট কৈ তোমালোকে কি পাবা কোৱেশ্চন পাবা তাৰে তোমাৰ এতে টোটাল 100 মাৰ্ক কৈ তোমাৰ কি হ'ব एग्जाम হ'ব চাৰিটা তোমাৰ যে তোমালোকৰ ছয়টা সাবজেক্ট আছে ছয়টাই তোমালোকৰ কি হ'ব 100 মাৰ্কৰ एग्जाम হ'ব এতিয়া এই যেটো 100 মাৰ্ক আছে এই 100 মাৰ্কক দুটা ভাগত ভাগ কৰা হৈছে চাবা এটো চাৰিটাৰ কাৰণে একে হয় কি ভাগ কৰা হৈছে ইয়াতে তোমাৰ 45 টা আহিব কি তোমাৰ MCQs আহিব আৰু 45 টা আহিব তোমালোকৰ বা 45 মাৰ্কৰ আহিব তোমালোকৰ ডেসক্ৰিপচন পাৰ্ট আৰু তোমালোকৰ থাকিব ইয়াতে তোমালোকৰ কি থাকিব 10 মাৰ্কস তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট বা প্ৰ্যাকটিক্যাল থাকিব এতিয়া চোৱা এই যে মাৰ্কৰ যেটো ভাগ তিনিটা ভাগ আছে আৰু এই তিনিটা ভাগতে তুমি সেপাৰেট কৈ পাস কৰিব লাগিব গুটেকেটা সেপাৰেট কৈ পাস কৰিব লাগিব তো তোমাৰ এই যেটো MCQ যেটো তোমাৰ কি আছে 45 মাৰ্কৰ আছে তাতে তোমালোকে কিন্তু 13 মাৰ্ক পাব লাগিব মন কৰিবা আৰু ম্যাক্সিমাম ষ্টুডেন্টে এই যেটো তোমাৰ গলতফেমি হেতুৰ কাৰণে ষ্টুডেন্ট সকলে ফেল কৰে তো তোমাৰ MCQ তুমি কিমান পাব লাগিব 13 মাৰ্কস যেটো তোমাৰ ডেসক্ৰিপচন পাৰ্ট আছে হেতুত পাব লাগিব তুমি 14 মাৰ্কস এটো কিন্তু মন কৰিবা তো তোমাৰ বেছিভাগ সময় দেখা যায় ছাত্ৰ ছাত্ৰী সকলে কি কৰে কেৱল MCQৰ পিছত দৌৰে মই আগৰ ভিডিঅবোৰতো কৈছো যে তোমালোকৰ যদি কনসেপচন ক্লিয়াৰ থাকে তেতিয়া হলে তোমালোকে জেনেকে লং কোৱেশ্চনবোৰ এটেম্প কৰাৰ কাৰণে তোমালোকে উপযোগী হ'ব ঠিক তেনেদৰে তোমালোকে MCQ খিনি আৰামছে পাৰিবা তো তোমালোকে কনসেপচনৰ ওপৰতে গুৰুত্ব দিব লাগিব যাতে লং কোৱেশ্চনৰ আনসাৰ কৰিব পাৰা বিকজ লং কোৱেশ্চনৰ পৰা তোমালোকৰ MCQ খিনি সেট কৰা যায় আৰু যেটো তোমাৰ এই যেটো 10 মাৰ্কস আছে এই 10 মাৰ্কসৰ পৰা তোমালোকে 5 মাৰ্ক হৈছে 3 অৰ্থাৎ তুমি 3 পাব লাগিব বুজি পালানে তো ইয়াতে টোটাল আমাৰ কিমান হৈ গল ইয়াতে তোমাৰ 30 মাৰ্ক আমাৰ হৈ গল তোমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ এই চাৰিটা সাবজেক্টৰ কাৰণে মাৰ্কৰ প্যাটাৰ্নটো সেম থাকিব আৰু তোমালোকৰ কিন্তু মেট্ৰিক পৰীক্ষাত কোৱেশ্চন পেপাৰৰ ABCD সেট আহিব ঠিক আছে যোৱা বছৰ যেনেকৈ হৈছে এই বছৰ তোমাৰ তেনেকুৱা সেট আহিব এতিয়া হিছো আমাৰ ডিভিজন মাৰ্ক লৈছো তো তোমালোকৰ 6টা সাবজেক্ট আছে কেটা সাবজেক্ট আছে 6টা তো 6টা সাবজেক্টৰ তোমালোকৰ টোটাল 600 মাৰ্কৰ কি হ'ব एग्जाम হ'ব 600 অৰ্থাৎ 600 মাৰ্কৰ পৰীক্ষা হ'ব তো ইয়াতে যিখিনি আলোচনা কৰা হ'ব গুটেখিনি সেই 600 মাৰ্কৰ ওপৰত ভিত্তি কৰি আলোচনা কৰা হ'ব ঠিক আছে আৰু তোমালোকৰ 6টা সাবজেক্ট আছে তো তোমালোকে যদি থাৰ্ড ডিভিজন যদি পাবলৈ বিচৰা বা তোমাৰ যেটো পাসিং মাৰ্ক যেটো আছে হেতু তোমাৰ 600 ৰ ভিতৰত 600 ৰ ভিতৰত তুমি কিমান পাব লাগিব 180 ৰ পৰা তোমাৰ 269 মানে 180 পালে তুমি পাস কৰিবা কিন্তু 180 ৰ পৰা যদি 269 ৰ ভিতৰত যদি তোমাৰ নম্বৰ থাকে তেতিয়া হলে তোমাক থাৰ্ড ডিভিজন বুলি ধৰা হ'ব থাৰ্ড ডিভিজন পাব বুলি ধৰা হ'ব আৰু এটো তোমাৰ কি হয়ছা 30% ৰ পৰা 44.99% ৰ ভিতৰত থাকিব তোমাৰ যেটো পাৰ্সেন্টেজ ওলাব সেই পাৰ্সেন্টেজটো এটো হৈছে তোমালোকৰ নম্বৰৰ ৰেঞ্জ আৰু এটো হৈছে কি তোমালোকৰ
পাৰ্চেণ্টেজ আৰু তোমালোকৰ এক্সামত যেতিয়া মাৰ্কশ্বিট পাবা সেই মাৰ্কশ্বিটত এই থাৰ্ড ডিভিজনটো ডিনোট কৰিব এনেকৈ তোমাৰ ৰোমান সংখ্যাৰ যিটো 3 আছে সেই 3 ৰে লিখিব বুজি পালা তাৰপিছত সেকেন্ড ডিভিজনৰ কাৰণে তুমি 270 ৰ পৰা 359 নম্বৰৰ ভিতৰত যদি তোমালোকৰ মাৰ্ক থাকে আউট অফ 600 তেতিয়া হলে তোমালোকক সেকেন্ড ডিভিজন পোৱা বুলি ক'ব আৰু ইয়াতে 45% ৰ পৰা 59.99% এই পার্সেন্ট যদি তুমি পোৱা তেতিয়া হলে তোমালোকে সেকেন্ড ডিভিজন পাবা আৰু সেকেন্ড ডিভিজনটো তোমাৰ মাৰ্কশিটৰ দিনত থাকিব বা লিখা থাকিব এটো দুটা দাগ মানে তোমাৰ এই যে ৰোমান সংখ্যাৰ যেটো 2 আছে হেটো তাৰ পিছত চোৱা যেটো ফাৰ্স্ট ডিভিজন আছে ফাৰ্স্ট ডিভিজন পাবলৈ হলে তোমালোকে কি কৰিব লাগিব এটো 360 ৰ পৰা 449 এই নম্বৰৰ ভিতৰত যদি তোমালোকৰ মাৰ্ক থাকে তেতিয়া হলে তোমালোকৰ ফাৰ্স্ট ডিভিজন বুলি কোৱা হ'ব আৰু তোমালোকৰ পার্সেন্টেজ আহিব 60 ৰ পৰা 74.99% এটো কিন্তু মন কৰিবা 60 ৰ পৰা 74.99% আৰু এই ফাৰ্স্ট ডিভিজন পালে তোমালোকৰ ইয়াতে এটা দাগ আহিব অৰ্থাৎ ৰোমান সংখ্যাৰ 1 আহিব বুজি পালানে তাৰ পিছত সোৱা যেটো ষ্টাৰ মাৰ্ক আছে ষ্টাৰ মাৰ্ক পাবলৈ হলে তোমালোকে 450 ৰ পৰা 509 পৰ্যন্ত তোমালোকে পাব লাগিব নম্বৰ আৰু তোমালোকৰ পার্সেন্টেজ আহিব 75 ৰ পৰা 84.99% মানে 75% ৰ ওপৰত যদি নম্বৰ পোৱা তেতিয়া হলে তোমালোকে ষ্টাৰ মাৰ্ক বুলি কব আৰু তোমালোকৰ যেটো মাৰ্কশিট পাবা হে মাৰ্কশিটত তোমালোকৰ এনেকুৱা এটা সিম্বল থাকিব ষ্টাৰৰ যেটো সিম্বল আছে হে সিম্বলটো থাকিব মানে ষ্টাৰ মাৰ্ক বুলি কব বুজি পালা বৰবৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে সদায় টাৰ্গেটটো ডাঙৰ ৰাখিবা ঠিক আছে টাৰ্গেট ডাঙৰ ৰাখিলে তুমি যিমান সৰু পালে কমতকৈ বেছি পাবা এই বিষয়ে বেলেগ এটা ভিডিওত আমি আলোচনা কৰিম বাৰু তাৰ পিছত চোৱা তোমালোকে যদি ডিস্টিংশন মাৰ্ক পাবলৈ বিচৰা তেতিয়া হলে তোমালোকে মাৰ্ক পাব লাগিব 500 ৰ পৰা 510 ৰ পৰা 600 ৰ ভিতৰত মানে যদি 510 যদি পোৱা তেতিয়া হলে তোমালোকে ডিস্টিংশন পোৱা বুলি কোৱা হ'ব আৰু এই ডিস্টিংশন পোৱাৰ যেটো মাৰ্ক আছে হেতু তোমাৰ 85 ৰ পৰা 100% ৰ ভিতৰত থাকিব মানে 85% ৰ যদি ওপৰত তুমি নম্বৰ পোৱা that means you have got distinction marks in your exam আৰু এটুক তোমাৰ ডিনোট কৰা হয় কি হেৰে ক্যাপিটাল ডি লেটাৰেৰে মন কৰিবা ক্যাপিটাল ডি লেটাৰেৰে তোমালোকৰ মাৰ্কশিটত লিখা থাকিব আৰু তোমালোকৰ সা যি সকলে নাজানা যে লেটাৰ মাৰ্কস কি হয় সো তোমালোকৰ 6টা সাবজেক্ট আছে 6টা সাবজেক্ট 600 মাৰ্কৰ এক্সাম কন্ডাক্টেড হয় আৰু এই প্ৰত্যেকটো সাবজেক্টত তুমি যদি গুটেই কেটাতে 80 প্লাস পোৱা এটো সা 100 ৰ ভিতৰত যদি 80 ৰ ওপৰত নম্বৰ পোৱা তেতিয়া হলে হেতু সাবজেক্টত লেটাৰ মাৰ্ক পোৱা বুলি কোৱা হয় যেনকা ধৰা তুমি ম্যাথছত ধৰিলা তুমি 89 পালা তেতিয়া হলে তুমি ম্যাথছত কি পালা লেটাৰ মাৰ্ক পালা আৰু ম্যাথছৰ যেটো তোমালোকৰ মাৰ্কশিট থাকিব তো হে মাৰ্কশিটৰ ম্যাথ সাবজেক্টৰ হেকৰ ফলে তোমালোকৰ এটো গ্ৰেডিংত এল বুলি লিখা থাকিব মানে তুমি লেটাৰ মাৰ্ক পাইছা ঠিক তেনেকে ধৰা তুমি সায়েন্সত পালা সায়েন্সত ধৰা তুমি 90 পালা তেতিয়া হলে সায়েন্সৰ হেকৰ ফলে তোমাৰ এল বুলি লিখা থাকিব মানে এটো তোমাৰ লেটাৰ মাৰ্ক বুজাব তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এই ওভাৰঅল খিনি আছিল তোমালোকৰ ডিভিজনৰ ওপৰত এতে তোমালোকে লক্ষ্য কৰিবা আজিকালি তুমি যদি পাস কৰা জাস্ট তুমি যদি কেৱল পাস কৰা তথাপি তোমাৰ এই ফাৰ্স্ট ডিভিজন মাৰ্ক আহি যায় যদি পাস কৰা মই এটো কেনেকৈ কৈছো সোৱা এতে তোমাৰ সোৱা যেটো 45 টা এমসিকিউ আছে 45 টাৰ এমসিকিউৰ ভিতৰত তুমি যদি ইয়াৰ পৰা ধৰিলা 30 টা এমসিকিউ তুমি জানিলা আৰু জানিবাই তোমালোকে যেহেতু লিখা পঢ়া কৰি আছা 30 টা এমসিকিউ জানিলা আৰু বাকি ৰৈ গল তোমাৰ 15 টা এমসিকিউ আৰু এই 15 টা এমসিকিউৰ ভিতৰত তোমালোকৰ তো মিনিমাম 10 টা এমসিকিউ হ'ব এনে 5 টা এনে কেনসেল যাব তুমি যদি আইডিয়া কৰি মাৰা আৰু কেনেকৈ তোমালোকে আইডিয়াৰ ওপৰত ভিত্তি কৰি এমসিকিউবোৰ সলভ কৰিবা হেতুৰ ওপৰত ভিডিও মই বনাম তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা আৰু WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা তো ইয়াতে তোমাৰ আহি গল কিমান 40 মাৰ্ক ইয়াতে 40 মাৰ্ক আহি গল আৰু তোমালোকৰ প্ৰ্যাকটিক্যাল যেটো মাৰ্ক থাকিব হেতু তোমালোকে ধৰিলা 10 আউট অফ 10 বা তুমি 9 বুলি ধৰিলা 9 বুলি তুমি ধৰিলা তো ইয়াতে তোমাৰ কিমান আহি গল ইয়াতে কিমান আহি গল এতে 49 আহি গল 49 সবা এতে 49 তুমি অলৰেডি পালাই আৰু তাৰ পিছত আছে তোমাৰ ডেসক্ৰিপচনত আছে কিমান ডেসক্ৰিপচনত আছে 45 মাৰ্ক তো ডেসক্ৰিপচনত তুমি 45 মাৰ্কৰ ভিতৰত তুমি তো মিনিমাম 30 মাৰ্ক এটা তো পাবাই 30 মাৰ্ক নাপাবা জানো তো 30 মাৰ্ক পালে তোমাৰ ইয়াতে মাৰ্ক আহিব কিমান 79 মাৰ্ক আহি গল 79 মাৰ্কস আহি গল একেবাৰে ইজি হয়
তোমালোকে ভয় একেবাৰে খাব নালাগে তোমালোকে কেৱল নিজৰ যেটো ইচ্ছা আছে সেই ইচ্ছাটো প্ৰকাশ কৰাকৈ বা মা দেউতাকৰ মুখৰ ফালে চাই তোমালোকে কেৱল লিখা পঢ়া কৰা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ ভিডিঅটো আকৌ লগ পাম তোমালোকক বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ